কালাৰ এটা থাকে ওপৰত এটা মেটেল টাইপৰ হেৰি দিছে কোনটো ডাঙৰ বস্তু নহয় সন্মানটো ডাঙৰ বস্তু এই মই যে মোৰ নিজক ফুলি ধন্যবাদ আমাৰ সন্মানীয় বিনীতা বাইদেউ আমাৰ ঘৰত উপস্থিত হোৱাত মই সঁচাই নথৈ আনন্দিত হৈছোঁ তেওঁক মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু ভক্তি সেৱা জনাইছোঁ আৰু সেই হেতুকে আমাৰ নিচিনা মানুহক যদি এনেকৈ যদি অনুপ্ৰাণিত কৰি থাকে হয়তো আৰু বহুত খেলুৱৈ তেনেকৈ ওলাই যাব দেশৰ কাৰণে নাম কৰিব সুনাম কঢ়িয়াই আনিব নিজৰ ৰাজ্যৰ কাৰণে সেই হেতুকে আজি বাইদেউ অহাৰ কাৰণে বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ 10 সংখ্যক নেশ্যনেল মাষ্টাৰ্ছ গেম প্ৰতিযোগিতাত মই 5টা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ 200 মিটাৰত গ'ল 400ত গ'ল ট্ৰিপল জাম্পত গ'ল আৰু ৰিলে আৰু মিক্স ৰিলেত মই গ'ল পাবলৈ সক্ষম হৈছোঁ সক্ষম হৈ নিজৰ ৰাজ্য আৰু দেশলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছোঁ আমাৰ কাৰণে এটা গৌৰৱৰ কথা আমাৰ লগতে সমগ্ৰ অসম লগতে শিৱসাগৰ জিলাৰ বাবে গৌৰৱৰ কথা অনন্ত ৰাজকুমাৰ ডাঙৰীয়াই জম্মু কাশ্মীৰত 24 আৰু 25 তাৰিখে 5টাকে সোণৰ পদক জয় কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যেতিয়া খবৰটো পালোঁ খবৰটো পোৱাৰ লগে লগে তেখেতৰ ওচৰত আহিবৰ কাৰণে এটা ইচ্ছা প্ৰকাশ হ'ল যিহেতুকে তেওঁলোকে ইমান কষ্ট কৰি পিনি তেওঁলোকৰ ঘৰ সংসাৰ পৰিয়াল এৰি পিনি জম্মু কাশ্মীৰৰ নিচিনা জেগাত তেওঁলোকে খেলি পিনি আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে আমাৰ অসমৰ কাৰণে আমাৰ শিৱসাগৰ জিলাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে সঁচাকৈ ভাল লাগিছে আৰু তেখেতক আৰু আগুৱাই যাবৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে ভগৱন্তই তেওঁলোকক আৰু আশীষ প্ৰদান কৰক আৰু আমাৰ সমাজলৈ আমাৰ শিৱসাগৰবাসীৰ কাৰণে আমাৰ অসমৰ ৰাইজৰ কাৰণে যাতে আৰু তেখেতে সুনাম কঢ়িয়াই আনক আমাৰ সমাজখনক আৰু উন্নতিৰ পথত আগবঢ়াই লৈ যাওক আৰু আমাৰ উঠি অহা প্ৰজন্ম যিসকল ল'ৰা ছোৱালী আছে আমাৰ যি ছাত্ৰ ছাত্ৰী আছে আমাৰ সন্তানসকলক যাতে তেওঁলোকে আৰু উৎসাহিত কৰিবৰ কাৰণে ভগৱানে যাতে তেওঁলোকক সহায় কৰে ধন্যবাদ